নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল BCCI সাউথ আফ্ৰিকাৰ লগত হ'বলগীয়া তিনিখন এদিনীয়া সিৰিজৰ কাৰণে ভাৰতৰ যেটো স্কোৱাড এদিনীয়া স্কোৱাড ODI স্কোৱাড হেতু মুকলি কৰিছে প্ৰকাশ কৰিছে কোন কোন আছে স্কোৱাডটোত আমি চাব লাগিব আৰু তাৰ বিষয়ে অলপ আলোচনা কৰিম গতিকে বেছি দেৰি নকৰাকৈ আমি ডাইৰেক্ট স্কোৱাডটোলৈ যাওঁ আহক কোন কোন আছে চাই লওঁ স্কোৱাডটোত আছে ৰোহিত শৰ্মা আৰু যশস্বী জয়সৱাল এওঁলোক দুজনেটো ওপেনিং কৰিব বুলি আপোনালোকে গম পাইছে কাৰণ শুভমান গিল আঘাতৰ কাৰণে বাহিৰ হৈছে বিৰাট কোহলি আছে তিলক বৰ্মা আহিছে টিমটো তিলক বৰ্মা থাকিব তিলক বৰ্মা মই এদিনীয়া স্কোৱাডত পোৱাটো মই বিচাৰো মই পাৰ্সোনালি বিচাৰো কি কাৰণে কাৰণ তিলক বৰ্মা যেটো টাইপত খেলে হেতু টাইপৰ খেল সাধাৰণতে এদিনীয়াৰ কাৰণে একদম পাৰফেক্ট হয় তাৰ পাছত চাওক KL ৰাহুল আছে KL ৰাহুলক অধিনায়কত্ব প্ৰদান কৰা হৈছে অধিনায়ক আৰু লগতে উইকেট কিপাৰ হিচাপে তেখেতে এইটো টিমত আছে গতিকে KL ৰাহুলে অধিনায়কত্ব কৰা আপোনালোকে দেখিবলৈ পাব বহুত দিনৰ মূৰত বহুত দিন KL ৰাহুলক আমি অধিনায়কত্ব কৰা দেখিবলৈ পোৱা নাছিলো গতিকে KL ৰাহুল অধিনায়ক হ'ব এখন খেলত এইটো সিৰিজত ঋষভ পন্ট আহি গৈছে উইকেট কিপাৰ হিচাপে বেক হ'ব ঋষভ পন্ট বহুত দিনৰ মূৰত ঋষভ পন্টটো এদিনীয়া টিমলৈ ঘূৰি আহিছে ওয়াশিংটন সুন্দৰ টিমটোত থাকিব ৰবীন্দ্ৰ জাদেজা বহুত দিনৰ মূৰত ঘূৰি আহিছে বুলি ক'ব লাগিব এদিনীয়া স্কোৱাডলৈ ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ থাকিব টিমটোত নীতিশ কুমাৰ ৰেড্ডি টিমটোত আহিছে নীতিশ কুমাৰ ৰেড্ডিয়ে মই বৰ বিশেষ কৰা দেখা নাই তথাপিতো আছে টিমটোত কাৰণ হাৰ্দিক পাণ্ডিয়া টিমটোত নাই আপোনালোকে জানে হাৰ্দিক পাণ্ডিয়া আঁতৰি থকাৰ কাৰণে নীতিশ কুমাৰ ৰেড্ডি আছে আহিবলগীয়া হৈছে আৰু হাৰ্দিক পাণ্ডিয়া মোৰ বোধহয় একেবাৰে ডাইৰেক্ট T20ত আহিব আৰু T20 সিৰিজ T20 ৱৰ্ল্ড কাপ আহি থকাৰ কাৰণে তেখেতৰ লগত ৰিস্ক ল'ব বিচৰা নাই হেতু কাৰণে হাৰ্দিক পাণ্ডিয়াক এদিনীয়াত সিলেক্ট কৰা হোৱা নাই আঘাতো হৈছিলে কেইদিনমানৰ আগত হেতু কাৰণে বহুত কথা থাকে হৰ্ষিত ৰাণা আছে হৰ্ষিত ৰাণাটো থাকিবই হৰ্ষিত ৰাণা ঋতুৰাজ গায়কোৱাডৰ বহুত বছৰৰ মূৰত বেক হৈছে টিম ইণ্ডিয়ালৈ ঋতুৰাজ গায়কোৱাডৰ এদিনীয়া স্কোৱাডলৈ বেক হৈছে এদিনীয়া ঋতুৰাজ গায়কোৱাডেও খেলিব আৰু চাবলগীয়া হ'ব যদি জয়সৱাল আৰু ৰোহিতে ওপেনিং কৰে তেতিয়া গায়কোৱাডে মধ্যকমত জানো খেলিব পাৰিব নে নাই তেওঁ বেকআপ ওপেনাৰ হিচাপে বেঞ্চত ৰাখিব নে নাই তেওঁ মাজত খেলাব এটো চাবলগীয়া হ'ব মোৰ মতে ঋতুৰাজক যদি মাজত খেলাই চাই ইণ্ডিয়ান টিমৰ মধ্যকমটো অলপ খেলিমেলি লাগি আছে মাজত খেলাই চালেও বেয়া নহয় কিন্তু ঋতুৰাজক তাৰ পৰা প্ৰসিদ্ধ কৃষ্ণা টিমটোত আছে অৰ্শদীপ সিং আছে আৰু ধ্ৰুৱ জুৰেল আছে প্ৰসিদ্ধ কৃষ্ণায়ে ভাল কৰিব লাগে এই ইণ্ডিয়াৰ ভাৰত ভূমিত যিবিলাক খেল হয় প্ৰসিদ্ধ কৃষ্ণাই তাত বাৰু ভালে কৰা আমি দেখিবলৈ পাইছো বাহিৰত যিয়ে নহওক অৰ্শদীপ সিং আছে আৰু ধ্ৰুৱ জুৰেল আছে ধ্ৰুৱ জুৰেলহে দুটা উইকেট কিপাৰ আছিলে অলৰেডি KL আৰু ঋষভ পন্ট দুটা উইকেট কিপাৰ আছে এক্সট্ৰাকে আকৌ এটা উইকেট কিপাৰ ধ্ৰুৱ জুৰেলক ৰখাৰ দৰকাৰ নাছিল আৰু ধ্ৰুৱ জুৰেলকনো কিয় ৰাখি আছে একো পাত্তা পোৱা নাই মই বৰ বিশেষো কিন্তু কৰা নাই বা টেষ্টতো চান্স পাইছে কিন্তু বৰ বিশেষ উলাই অহা নাই তেখেতৰ পৰা যিমানটো নাম সিমানখিনি কৰিব পৰা নাই ধ্ৰুৱ জুৰেলক গতিকে ৰাখিছে আৰু কিন্তু ধ্ৰুৱ জুৰেলক মই দিয়াটো মই পাৰ্সোনালি কিন্তু ভাল পোৱা নাই মোৰ নিজৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ বেলেগ এজন ভাল এদিনীয়া প্লেয়াৰ ৰাখিব পাৰিলেহেঁতেন ধ্ৰুৱ জুৰেলৰ ঠাইত বাকি যি কি নহওক বুমৰাহ নাই হাৰ্দিক পাণ্ডিয়া নাই এই ক্ষেত্ৰত আপোনালোকে প্ৰশ্ন উত্থাপন কৰিব পাৰে বুমৰাহৰো সেই কিবা এটা ৱৰ্কলোড মেনেজমেণ্ট কৰি আছে বুলি কোৱা হৈছে T20 ৱৰ্ল্ড কাপ আহি থকাৰ ক্ষেত্ৰতো কথা এটা আছে যে T20 ৱৰ্ল্ড কাপৰ আগত মানে কিছুমান প্লেয়াৰক অকমান ৰেষ্ট দি মেলি মানে একেৰাহে মানে খেলাই থাকিলেতো বেয়াটো হেতু কাৰণে মানে হাৰ্দিক পাণ্ডিয়াটো আঘাতৰ কাৰণে ৰাখিছে তেনেকে হাৰ্দিক পাণ্ডিয়া যথেষ্ট ডাঙৰ আঘাত এটা হৈ গৈছিলে কেইদিনমানৰ আগত হেতু কাৰণে মানে অকমান ডাইৰেক্ট সিৰিজ খেলাবলৈ দিগদাৰ হৈছে এদিনীয়া সিৰিজ গতিকে একেবাৰে ডাইৰেক্ট তেখেতক সেই T20 ফৰ্মেটটোত খেলাব পাৰে তেনেকুৱা নিচিনা লাগিছে আৰু আমি যদি ক'বলৈ যাওঁ বুমৰাহৰ ক্ষেত্ৰত কিবা সেই ৱৰ্কলোড মেনেজমেণ্ট কৰি আছে টেষ্ট মেচত খেলাই এদিনীয়াত নেখেলাই T20ত খেলাই এনেকুৱা ধৰণৰ কাম কিছুমান কৰি থকা হৈছে বুমৰাহৰ ক্ষেত্ৰত গতিকে এইটোৱে টিমটো দেখি বেয়া লগা নাই ভালেই লাগিছে মোৰ বোধহয় ৰোহিত শৰ্মা যশস্বী জয়সৱাল বিৰাট কোহলি শক্তিশালী প্লেয়াৰ তিলক বৰ্মা শক্তিশালী প্লেয়াৰ বুলি মই কম সেইৰে এদিনীয়া খেলটো ভাল তেখেতৰ ভাল হ'ব লাগে KL ৰাহুল ঠিকে আছে কেপ্টেইন হিচাপে ভালেই আৰু ভাল খেলে এদিনীয়া ভাল প্লেয়াৰ ঋষভ পন্টৰ বাৰু সেই ৰিস্ক নাই ক'ব নোৱাৰো মই ইমান টেষ্টত বাৰু ঠিকই আছে বাকি ওয়াশিংটন ৰবীন্দ্ৰ জাদেজা আহিছে বাৰু ভালে হৈছে টিমটো ষ্টেবিলিটি দিব ওয়াশিংটনৰো সেই একো আপুনি ক'ব নোৱাৰে যে বৰ ভাল খেলিব বুলি ক'ব নোৱাৰি সদায় যে আপুনি বিশ্বাস কৰিব পাৰিব ক'ব নোৱাৰি মানে বাকি নীতিশ ৰেড্ডিৰ বিষয়ে মই এটা কথা ক'ব বিচাৰিম নীতিশ ৰেড্ডি খেলাই আছে কিন্তু ইমানো বিশ্বাসযোগ্য হোৱাগে নাই কিন্তু নীতিশ ৰেড্ডি আমি যে খেল জিকাবই বুলি ক'ব নোৱাৰো মানে T20ত আমি দেখিছিলো সৰু সুৰা টিম কেইটামানৰ লগত মাৰিছিলে ভাল খেলিছিলে বা অষ্ট্ৰেলিয়াত খেল ভাল কৰি অহাৰ পাছত কিন্তু একো বিশেষ দেখিবলৈ পোৱা নাই বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিতে লাষ্ট ভাল খেলিছিলে তাৰ পাছত হৰ্ষিত ৰাণাটো ইণ্ডিয়াৰ ভূমিত ভাল কৰিব দিয়কচোন IPLত খেলি থাকে ভাৰত ভূমিত বেয়া কৰিব নালাগে হৰ্ষিত ৰাণা আছে দেন ঋতুৰাজে ভাল খেলিব ইণ্ডিয়াৰ ভূমিটো ভালে খেলিব ভাৰত ভূমিত পৰিপক্ক হৈ আছে ধুনীয়া হৈ আছে ঋতুৰাজে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটতো ভাল খেলে নিজৰ ৰাজ্যৰ হৈ পেলাই যিবিলাক খেল খেলে তাতো ঋতুৰাজক মই ভাল খেলি দেখিছোঁ IPLত ভাল কৰে ঋতুৰাজে গতিকে ভাৰত ভূমিত ঋতুৰাজৰ খেল ভাল হ'ব যদিহে খেলিবলৈ পায় চান্স পাই 11ত দেন প্ৰসিদ্ধ কৃষ্ণা ভাৰত ভূমিত ভালেই হ'ব লাগে অৰ্শদীপেও IPLত খেলিছে অভিজ্ঞতা আছে ভালেই কৰিব লাগে ধ্ৰুৱ জুৰেলৰ কথাটো মই ধ্ৰুৱ জুৰেল বেঞ্চতে থাকিব লাগিব পন্ট আৰু KL যদি উইকেট কিপাৰ হিচাপে থাকে ধ্ৰুৱ জুৰেলক মানে ইনে লোৱা নিচিনা আৰু গতিকে এনেকুৱাই হ'ব গোটেই যেটো টিম কিবা এটা কম নিচিনা কিন্তু এতিয়াও লাগি আছে মই এবাৰ টিমবিলাক মই বহুত চাইছো এদিনীয়া হওক T20 হওক কিবা এটা যেন কৰবাত কমি হৈ আছে এনেকুৱা নিচিনা লাগে ইয়াত মই এটা কথা ক'ব পাৰো যে ইয়াত
মহম্মদ ছামীক ল'ব পাৰিলেহেঁতেন মহম্মদ ছামীয়ে কিন্তু ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটতো বেয়া কৰি থকা নাই ৰঞ্জি ট্ৰফিত ভাল খেলি আছে বেংগলৰ হৈ গতিকে মহম্মদ ছামীক দিব পাৰিলেহেঁতেন এজ বেছি হ'লেই নে নাই কি কাৰণে বাহিৰ কৰি ৰাখিছে পাত্তা নাই কিন্তু প্ৰসিদ্ধ কৃষ্ণাই কৈছে মহম্মদ ছামীক দিব পাৰিলেহেঁতেন বহুত বেছি অভিজ্ঞতা সম্পন্ন প্লেয়াৰ হয় না অভিজ্ঞতা বহুত ডাঙৰ বস্তু হয় গতিকে অভিজ্ঞতা বজাৰত কিনিবলৈ পোৱা নাযায় গতিকে মহম্মদ ছামীক যদি টিমটোত ৰাখিলেহেঁতেন বলিং এটেকটো বুমৰাহৰ অনুপস্থিতিত বলিং এটেকটো বহুত বেছি ষ্ট্ৰং হৈ গ'লহেঁতেন এতিয়া হৰ্ষিত ৰাণাৰ ওপৰত আপুনি কি বিশ্বাস কৰিব একেবাৰে উইকেট লৈয়ে দিব বুলি আপুনি ইমানো ক'ব নোৱাৰে লৈ দিব নিদিয়া নহয় ইণ্ডিয়াত কিমান খেলিলে IPL খেলিলে কিবা খেলিলে অভিজ্ঞতাটো যেনেকৈ হ'লেও অলপমান আহিছে প্ৰসিদ্ধ কৃষ্ণাই বাৰু বহুত খেলিছে কেইবছৰমান খেলিছে কিন্তু তথাপিতো ছামীৰ নিচিনা এজন যেতিয়া প্লেয়াৰ থাকে ন বিশ্বাসটো আৰু বেছি বাঢ়ি যায় যি কি নহওক অৰ্শদীপ বাৰু T20ত সিমানটো আমি বিশ্বাস কৰিব পাৰিলোঁ এদিনীয়াত অলপ টান হয় ন এদিনীয়া ফৰ্মেটটো বেলেগ হয় গতিকে অকণমান পেচ এটেকটোত মই অকণমান খেলি মেলি দেখিছোঁ বুমৰাহ নাই কাৰণে ছামী থাকিব লাগিছে ছামীকটো একেবাৰে কি হ'ল আৰু বাহিৰে কৰিলে নহাই হ'ল টিমলৈ চিৰাজো নাই ইয়াত চিৰাজকো আমি দেখিবলৈ পোৱা নাই গতিকে পেচ এটেকটোত অলপ খেলি মেলি দেখিবলৈ পাইছোঁ বাকী স্পিন এটেক বাৰু ঠিকেই আছে কুলদীপ হওক দেন ৱাচি হওক দেন ঠিকেই কৰি ল'ব বুলি মই ভাবিব পাৰোঁ কুলদীপ আৰু ৱাচিয়ে মিলাব বুলি ক'ব পাৰোঁ আমি কুলদীপ ৱাশ্বিংটনে এওঁলোকে ঠিকেই কৰিব বুলি আশা কৰিব পাৰি আৰু এজন স্পিনাৰ অক্সৰক বাৰু নাই খেলোঁ এইবাৰ অক্সৰ ইয়াত নাই দেখা নাই বাকী যি কি নহওক এইটো টিম ইয়াৰ ওপৰত আমি আৰু ভিডিঅ' লৈ আহিব পাৰোঁ চাওঁ যদি আমি সময় পাওঁ বিশদভাৱে আলোচনা কৰিম গোটেই টিমটো কেনেকুৱা হৈছে কি হৈছে গোটেই টিমটোৰ বিষয়ে আমি এটা শ্বৰ্ট এনালাইচিছ লৈ আহিম পাছত আহিম এতিয়া ইয়াতে কৰিবলৈতো দিগদাৰ হয় গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু অলপ কি কৰিব হাইপ দি দিব দেই আজিকালি হাইপ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ধন্যবাদ